আমি ইয়াতে ইলেক্ট্ৰিকেল আৰু প্লাম্বিং একাডেমীত আহিছোঁ। ক'ত এইখন? দমদমা দমদমা কুলহাটী ছাত্ৰশালী বুলি কয় দমদমা এৰিয়াল দমদমা পৰে। তাৰমানে মোৰ দোকানখন দিবা আজি যোৱা মাহৰ 10 তাৰিখে অপেনিং কৰিছিলোঁ। বেছি মানে বস্তুখিনি মই মানে আনি আছিলোঁ। তাতে মোৰ গাঁৱৰে ল'ৰা এজন অৰূপ কলিতা বুলি, দেউতাক তেওঁ ঢুকাইছে। তেওঁ আহি এনে আমি আমাৰ তেওঁক দোকান ৰখা নাই, তেওঁ কিন্তু এনেই আহি থাকে। আহি পেলাই সেইদিনা সেনেকৈ সদায় অহা যোৱা কৰি থাকে, আহি যায় কৰি থাকে। কিন্তু হঠাৎ 30 তাৰিখে মই নহয় আমাৰ কৰ্মীচাৰী আছিল, তেওঁ তাৰমানে হাতলৈ ধৰিলে। তেওঁ তাৰ 1 কুইণ্টাল চুৰ কৰি আছিল। তাৰপৰা তাৰ কৰি চুৰ কৰাৰ পিছত মই নাহে কাৰণে তেওঁ 1 চৰ মাৰি মোৰ লগত থকা দোকান ল'ৰাজনে 1 চৰ মাৰি তেওঁ এৰি দিলে। পিছত যে মই গধূলি আহি চাওঁ আমাৰ ভিডিঅ'তে CCTV কেমেৰা ফুটেজবিলাক, তেওঁ প্ৰায় 16 তাৰিখৰ পৰা আমাৰ যিটো CCTV কেমেৰা লগা তাৰ পৰা চোৱা গ'ল। 16 তাৰিখৰ পৰা সদায় 1 কুইণ্টাল চুৰি কৰি আছে। তেওঁ 22 তাৰিখে বেছিকৈ চুৰ কৰিছে, প্ৰায় 3টামান চুৰ কৰিছে 22 তাৰিখে। তাৰপিছত 30 তাৰিখে আকৌ গধূলি মই তেওঁক কৰায়ত্ব কৰিলোঁ। আৰক্ষীক এজাহাৰ দিছেনে? আৰক্ষীক এজাহাৰ দিলোঁ। তেওঁক মই নিজে সমজাই দি আহিছিলোঁ, কিন্তু এতিয়ালৈ কোনো একো ব্যৱস্থা পোৱা নাই। যিখিনি চুৰি সামগ্ৰী উদ্ধাৰ হৈছে নাই হোৱা। এতিয়া কি অনুৰোধ জনাব আপুনি? তেওঁ কিন্তু চোৰজনে স্বীকাৰোক্তি কৰিছিল, তেওঁ তাৰখিনি নিফেলে ক'ত দিছিল সেইটোও কৈছিল, কিন্তু মই এতিয়ালৈ একো পোৱা নাই। আৰু কোনো ব্যৱস্থা লোৱা নাই? একো ব্যৱস্থা লোৱা নাই। মোৰ খালি এইটো অনুৰোধ যে যিখিনি চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰি দিয়ে। আৰু তেওঁ এই নহয় যে অকল মোৰতে চুৰ কৰিছে, তেওঁ দমদমা, কুলহাটী, পাঁচগাঁও, হাজো সকলোতে চুৰ কৰিছে। তাতে ৰেকৰ্ডো আছে। আৰক্ষীয়ে সামগ্ৰীখিনি উদ্ধাৰ কৰি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।